জাতীয় বিদ্যালয়ৰ ৰাজ্যিক বৃত্তি পৰীক্ষা 2024-25 বৰ্ষৰ মই মেথছৰ প্ৰশ্নৰ উত্তৰ দিম। তাৰ আগতে প্ৰশ্ন কাকতখন কেনেকৈ কি কৰিব লাগে মই সেই বিষয়ে অলপ বুজাই দিম। এইখন হ'ল 2024-ৰ, এতিয়া 25-ত আহিব, তোমাৰ পৰীক্ষাৰ তাৰিখটো জনাব, সময়টো জনাব, মুঠ নম্বৰ 100 থাকিব। পৰীক্ষাৰ্থীসকলে OMR পত্ৰৰ প্ৰশ্নৰ উত্তৰসমূহ পূৰোৱাৰ আগতে তলত উল্লেখ কৰা নিয়মাৱলী পঢ়ি চোৱাটো প্ৰয়োজনীয়। এতিয়া নিয়মাৱলীত কি কৈছে? OMR উত্তৰ পত্ৰত তোমাৰ নাম, শ্ৰেণী, জিলা, ৰোল নম্বৰ, কেন্দ্ৰৰ কোড, ফোন নম্বৰ আৰু বিদ্যালয়ৰ নাম শুদ্ধকৈ লিখি ল'ব দিছে। 2 নম্বৰ নিয়ম কৈছে প্ৰশ্ন কাকতৰ কোড A বা B, তোমাৰ এই ওপৰত ইয়াতে দিয়াই আছে, এই A থাকিলে A, B থাকিলে B বহাব লাগিব। এই ওপৰ অংশত বাওঁফালে এটা বাকচৰ ভিতৰত কি আছে ডাঙৰকৈ লিখা আছে, সেইমতে তোমাৰ OMR পত্ৰৰ উত্তৰ পত্ৰখনত প্ৰশ্ন কাকতৰ কোড A হ'লে A, B হ'লে B বহুৱাই দিবা। তাৰপিছত 3 নম্বৰত কৈছে প্ৰৱেশ পত্ৰত চাই ৰোল নম্বৰটো শুদ্ধকৈ OMR উত্তৰ পত্ৰত লিখা। তোমাক প্ৰৱেশ পত্ৰ এখন দিব, তাতে ৰোল নম্বৰটো দিয়া থাকিব, সেইটো শুদ্ধকৈ লিখিব লাগিব। ৰোল নম্বৰ লিখিবলৈ দিয়া 4টা বাকচত একোটাত একাধিক্ৰমে একোটাকৈ অংক লিখিবা, এটা ঘৰত এটাহে লিখিবা। তাৰ পাছত প্ৰতিটো অংকৰ তলত থকা বৃত্তবোৰৰ ভিতৰত নিৰ্দিষ্ট বৃত্তটো সম্পূৰ্ণ ক'লা কৰা। প্ৰশ্ন কাকতখনত প্ৰশ্নসমূহ 6টা অংশত ভাগ কৰা আছে। ক অংশ অসমীয়া, প্ৰশ্ন 1ৰ পৰা 15লৈ, খ অংশ ইংৰাজী, প্ৰশ্ন 16ৰ পৰা 30লৈ, গ অংশ গণিত, প্ৰশ্ন 31ৰ পৰা 50লৈ, ঘ অংশ বিজ্ঞান 51ৰ পৰা 65লৈ, আৰু ঙ অংশ সমাজ বিজ্ঞান আৰু সাধাৰণ জ্ঞান 66ৰ পৰা 85লৈ, আৰু মানসিক সামৰ্থ্য 86ৰ পৰা 100লৈ আছে। প্ৰতিটো প্ৰশ্ন 4টাকৈ বিকল্প উত্তৰ A, B, C, D দিয়া আছে, তাৰ ভিতৰত এটাহে শুদ্ধ। OMR উত্তৰ পত্ৰখন ভালদৰে চাই লোৱা আৰু তাত প্ৰতিটো অংশ আৰু বিষয়ৰ নামসমূহ উল্লেখ কৰা। তাৰপিছত প্ৰতিটো প্ৰশ্নৰ নম্বৰ সোঁহাতে 4টাকৈ বৃত্ত আছে। প্ৰশ্নটোৰ শুদ্ধ উত্তৰ A হ'লে A, এৰ তলত থকা বৃত্তটো ক'লা কৰিব লাগিব। শুদ্ধ উত্তৰ B হ'লে Bৰ তলত থকা বৃত্তটো ক'লা কৰিব লাগিব। একেদৰে শুদ্ধ উত্তৰ C হ'লে Cৰ তলত থকা বৃত্তটো, শুদ্ধ উত্তৰ D হ'লে Dৰ তলত থকা বৃত্তটো ক'লা কৰিব লাগিব। বৃত্ত ক'লা কৰা কামটো সাৱধানে কৰিবা। বৃত্তটো সম্পূৰ্ণ ক'লা হ'ব লাগে আৰু এই বৃত্তটোৰ বাহিৰত ঘঁহাব নালাগে। একোটা প্ৰশ্নৰ উত্তৰ কৰোঁতে এটা বৃত্তহে ক'লা কৰিব পাৰিবা। একোটা প্ৰশ্নৰ উত্তৰত এটাতকৈ বেছি বৃত্ত ক'লা কৰিলে সেই প্ৰশ্নটোৰ উত্তৰ মূল্যায়ন কৰা নহয়। OMR উত্তৰ পত্ৰখনত অন্য কোনো ধৰণৰ দাগ নিদিবা। কোনো ধৰণৰ দাগ দিয়া, ষ্টিক চিন দিয়া, ওপৰা ওপৰিকৈ লিখা আদি কৰিলে তাক ভুল বুলি বিবেচনা কৰা হ'ব। OMR উত্তৰ পত্ৰখন পিন মৰা, ভাঁজ দিয়া আদি কৰিব নোৱাৰিবা। প্ৰশ্নকাকতৰ শেষৰ ফালে কেইটামান পৃষ্ঠা হিচাপে নিকাচ কৰা বা খচৰা কামবোৰ কৰিবৰ বাবে দিয়া হৈছে। সকলো ধৰণৰ প্ৰয়োজনীয় খচৰা কাম প্ৰশ্ন কাকতত দিয়া এই ঠাইখিনিতহে কৰিবা। OMR উত্তৰ পত্ৰখনত খচৰা কামবোৰ নকৰিবা। তোমালোকক এইটোত কৈছে তাৰমানে তোমালোকে OMRখনত একো লিখিব নোৱাৰা বেলেগ কথা, লগতে তোমালোকে কিবা কৰি চাব লাগিলে প্ৰশ্নখনত তোমাৰ পিছফালে তোমাৰ খালী পেজ দিয়া থাকিব, তাতে কৰি চাব পাৰিবা। এগৰাকী পৰীক্ষাৰ্থীক মাত্ৰ এখন OMR উত্তৰ পত্ৰহে দিয়া হ'ব। ভুল হ'লে শুদ্ধ কৰিবলৈ অতিৰিক্ত কোনো OMR উত্তৰ পত্ৰ দিয়া নহ'ব। গতিকে সাৱধানে কৰিব লাগিব যাতে ভুল নহয়। OMR উত্তৰ পত্ৰত বৃত্তটো ক'লা কৰোঁতে ক'লা বল পইণ্ট পেনহে ব্যৱহাৰ কৰিবা। মুঠ প্ৰশ্নৰ সংখ্যা 100টা, প্ৰতিটো প্ৰশ্নৰ মূল্যাংকন 1। ভুল উত্তৰৰ বাবে কোনো ঋণাত্মক নম্বৰ নাই। এতিয়া গ অংশত গণিত থাকিব 31ৰ পৰা 50লৈ, কি 4ৰ গুণিত সংখ্যা এইটো।
4ৰ গুণিতক সংখ্যা কিমান দি আছে 3 দি আছে 4 দি আছে অসংখ্য দি আছে 1 দি আছে 4ৰ গুণিতক বুলি ক'লে 4 ভাগ মানে 4 গুণ 4 4 দুগুণ 8 এনেকৈ অসংখ্য পোৱা যায় গতিকে 4ৰ গুণিতক সংখ্যা অসংখ্য চিটো হ'ব ৰমেনৰ হাতত থকা চকলেটৰ প্ৰতিজন বন্ধুক 7টাকৈ ভগাই দিলে ৰমেনে ভগোৱা মুঠ চকলেটৰ সম্ভাৱ্য সংখ্যা হ'ব তাৰমানে ইয়াতে 48 দিয়া আছে 84 দিয়া আছে 40 দিয়া আছে 36 দিয়া আছে 7ৰে ইয়াৰ কোনটো ঘৰণ যায় যিটো ঘৰণ যায় সেইটোৱে হ'ব ইয়াতে 7ৰে 84 ঘৰণ যায় গতিকে এটো হ'ব তলৰ কোনটো 45ৰ উৎপাদক হয় কিন্তু 3ৰ গুণিতক নহয় 3ৰ গুণিতক হ'ব নালাগিলে 45ৰ এটা আমাৰ কি আছে 9 হ'লে উৎপাদক হয় কিন্তু 9 হ'ল 3ৰ গুণিতক ঠিক তেনেকৈ 15 হ'লে উৎপাদক হয় কিন্তু 15টো 3ৰ গুণিতক তেতিয়াহ'লে কোনটো হ'ব 5টো হ'ব আমাৰ উত্তৰটো হ'ব বি তাৰপিছত দিছে এটা সংখ্যাক 15ৰে হৰণ কৰাত ভাগফল 0 হ'লে সংখ্যাটো হ'ব যদি ভাগফল 0 হয় সংখ্যাটো হ'ব যদি আমি 15 কি দিওঁ ইয়াতে 105 দিওঁ 105ক 15 হৰণ কৰিলে 0 নহয় 120ক 15ৰে হৰণ কৰিলে 0 নহয় 100ক 15ৰে হৰণ কৰিলে 0 নহয় কিন্তু বিক 15ৰে হৰণ কৰিলে অৰ্থাৎ বি ইকুৱেল টু 0ক যদি 15ৰে হৰণ কৰোঁ 0 হ'ব তেতিয়াহ'লে উত্তৰটো হ'ব বি তলৰ কোনটো সংখ্যাৰ উৎপাদক সংখ্যা আটাইতকৈ কম উৎপাদকৰ সংখ্যা আটাইতকৈ কম 60ৰ উৎপাদক 1 আছে 2 আছে 3 আছে এনেকৈ অসংখ্য আছে ঠিক তেনে 36ৰো আছে 9ৰো আছে কিন্তু 17ৰ উৎপাদক মাত্ৰ দুটা 1 আৰু 17 গতিকে বিটো হ'ব 1ৰ পৰা 4 সংখ্যাটো কিমান বাৰ বিয়োগ কৰিব পাৰি কিমান বাৰ বিয়োগ কৰিব পাৰি এটো কৰিব লাগিলে তোমালোকে বিয়োগ কৰি চালেতো উত্তৰটো কোৱা টান হ'ব সেইকাৰণে তোমালোকে এটা কাম কৰিবা 4ৰে 100 হৰণ কৰি দিয়া হৰণ কৰিলে আমি কিমান পাম 25 বাৰ পাম তেতিয়াহ'লে চিটো হ'ব এটা বৃত্তৰ কেন্দ্ৰ আৰু বৃত্তটোত থকা যিকোনো এটা বিন্দুৰ মাজৰ দূৰত্ব হ'ল কেন্দ্ৰ আৰু বৃত্তৰ মাজৰ দূৰত্বক ব্যাসাৰ্ধ বুলি কোৱা হয় গতিকে এইটো চি হ'ব তলৰ কোনটো 24 ভাগৰ 18ৰ সমতুল্য ভগ্নাংশ হ'ব অৰ্থাৎ ইয়াক লঘিষ্ঠ আকাৰ কৰিলে আমি ধৰ কিৰে যায় 8ৰে যায় কি 6ৰে যায় 6 4 গুণ 24 6 3 গুণ 18 অৰ্থাৎ 4 ভাগৰ 3 পাম তেতিয়াহ'লে কোনটো হ'ব 4 ভাগৰ 3 ডিটো হ'ব 19,000ৰ লগত 999ৰ পিছৰ সংখ্যাটো হ'ল 19,000ৰ লগত 999 যোগ কৰিলে 19,999 হ'ব তাৰ পিছৰ সংখ্যাটো 1 যোগ কৰিলে অৰ্থাৎ 20,000 হ'ব তেতিয়াহ'লে ইয়াৰ কোনটো হ'ব চিটো হ'ব এটা 12 ঘণ্টীয়া ঘড়ীৰ আগবেলা 7:30 বজাত বাজোতে 24 ঘণ্টীয়া ঘড়ীৰ সময় হ'ব 7:30 ঘণ্টা 37 ঘণ্টা এডাল ৰেখাত থকা বিন্দুৰ সংখ্যা এডাল ৰেখাত অসংখ্য বিন্দু কি এডাল ৰেখাত অসংখ্য বিন্দু থাকিব গতিকে সংখ্যা ডি হ'ব তাৰপিছত 42 আহিল 3,000ৰ লগত 900 পূৰণ যেতিয়া কৰিম সংখ্যাটো থকা শূন্যৰ সংখ্যা কিমান হ'ব শূন্যৰ সংখ্যা বুলি ক'লে আমাৰ ইয়াতে শূন্য ইয়াতে দুটা আছে ইয়াতে তিনিটা আছে আৰু 3 9 গুণ 27 হয় গতিকে শূন্যৰ সংখ্যা 5টা হ'ব গতিকে ইয়াতে উত্তৰটো ডি হ'ব 512 কোটি 8,09,530 অংকৰে লিখিলে হ'ব উত্তৰ হ'ব বি অৰ্থাৎ 512 কোটি তোমালোকে এইটো যদি অসুবিধা হয় 512 কোটি লিখি ল'বা 8 লাখ লিখি ল'বা 9,000 লিখি ল'বা 530 লিখি ল'বা গোটেইখিনি যোগ কৰি দিলে তোমালোকে পাবা বিটো পাবা তাৰপিছত 5,175ক 225ৰে হৰণ কৰোঁতে ৰোহনে উত্তৰ পালে 23 আৰু প্ৰীতমে উত্তৰ পালে 13 কোনটো শুদ্ধ উত্তৰ হ'ব তোমালোকে 23ৰ লগত 225 পূৰণ কৰি চাবা আৰু 13ৰ লগতো 225 পূৰণ কৰি চোৱা কোনটো কৰিলে এইটো হয় সেইটো চালে হ'ল অৰ্থাৎ 23ৰ লগত 225 পূৰণ কৰিলে শুদ্ধ হ'ব সেইকাৰণে কাৰ উত্তৰটো হ'ব ৰোহনৰ উত্তৰটো হ'ব অৰ্থাৎ এটো হ'ব ইয়াৰ এটো উত্তৰ হ'ব ঠিক তেনেকৈ 5 কিলোগ্ৰাম 700 গ্ৰামৰ লগত কিমান ওজন যোগ কৰিলে 10 কিলোগ্ৰাম হ'ব অৰ্থাৎ 10 কিলোগ্ৰামৰ পৰা আমি 5 কিলোগ্ৰাম 700 গ্ৰাম যদি বিয়োগ কৰি দিওঁ তেতিয়াহ'লে 4 কিলোগ্ৰাম 300 গ্ৰাম পাম অৰ্থাৎ চিটো হ'ব তাৰপিছত 7 মিটাৰ আৰু 8 মিটাৰক চেণ্টিমিটাৰত প্ৰকাশ কৰিলে হ'ব 7 মিটাৰত 700 চেণ্টিমিটাৰ 8 মিটাৰত 800 চেণ্টিমিটাৰ গতিকে 700 চেণ্টিমিটাৰ 800 7 8 1500 চেণ্টিমিটাৰ অৰ্থাৎ চিটো হ'ব এতিয়া সময় আগবেলা 10:30 5 ঘণ্টা 15 মিনিট পিছত আগৰ সময় আছিল এতিয়া 10:30ৰ পৰা 5:15 কি কৰি দিয়া মাইনাছ কৰি দিয়া দিলে কিমান হ'ব এই 5:15 হ'ব অৰ্থাৎ এটো হ'ব তলৰ কোনটো উক্তি সত্য এডাল ৰেখাখণ্ডত দুটা প্ৰান্তবিন্দু থাকে
দুডাল সমান্তৰাল ৰেখাই কটাকটি কৰে। সৰলৰেখাৰ নিৰ্দিষ্ট দিশ থাকে। দুটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে মাত্ৰ এডালহে সৰলৰেখা আঁকিব পাৰি। দুটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে মাত্ৰ এডালহে সৰলৰেখা আঁকিব পাৰি। এইটো শুদ্ধ। তাৰমানে এই 4টো শুদ্ধ আৰু 1টো শুদ্ধ। তেতিয়াহ'লে কোনটো হ'ব? 1 আৰু 4 অৰ্থাৎ বি নাম্বাৰটো হ'ব। উত্তৰটো হ'ব বি। ইয়াতে ক অংশৰ লগত খ অংশ মিলাই বিকল্পৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিয়াব দিছে। এতিয়া আমাৰ এই বস্তুটোৰ আমি মিলাই চালে আমি 1 নম্বৰটো মিলে কাৰ লগত? চিৰ লগত, 2 নম্বৰটো মিলে এৰ লগত, 3 নম্বৰটো মিলে ডিৰ লগত আৰু 4 নম্বৰটো মিলে বিৰ লগত। তেতিয়াহ'লে এই চাৰ্কলটো আমাৰ ক'ত আছে? এ নম্বৰত আছে। গতিকে উত্তৰটো এ হ'ব। 50 নম্বৰটো হৈছে ক অংশৰ লগত খ অংশ মিলাব দিছে সদৃশ ভগ্নাংশ। সদৃশ ভগ্নাংশ হ'ব লাগিলে হৰবিলাক একে হ'ব লাগে। গতিকে 1টো চিত মিলিব। ভগ্নাংশ হ'ব লাগিলে লবটো সৰু হ'ব লাগিব, হৰটো ডাঙৰ হ'ব লাগিব। তেতিয়াহ'লে আমাৰ 2 নম্বৰটো বিত মিলিব। এই 2 নম্বৰটো বিত মিলিব। 1 নম্বৰটো ক'ত মিলিছিল? চিত মিলিছিল। অপ্ৰকৃত ভগ্নাংশ হ'লে লবটো ডাঙৰ হ'ব। তেতিয়াহ'লে এত মিলিব। আৰু মিশ্ৰ ভগ্নাংশ হ'লে তাৰমানে পূৰ্ণ সংখ্যা আৰু প্ৰকৃত ভগ্নাংশ লগ লাগি থাকিব। এইটো হ'ব ডিটো। তেতিয়াহ'লে ইয়াতে কোনটো চাৰ্কলত মিলিব? তোমাৰ এই বি নাম্বাৰটোত। গতিকে উত্তৰটো হ'ব বি। গতিকে মই এইখিনি তোমালোকক দিলোঁ। এইখিনি তোমালোকে চাই ল'বা। এইখিনিয়ে যে প্ৰশ্ন আহিব এনে নহয়, এনেকুৱা ধৰণৰ প্ৰশ্ন বিভিন্ন প্ৰশ্ন আহিব। এইবিলাক চাই ল'বা তোমালোকে।